তে বন্ধুগণ আজি আমি স্টার্ট করিম বৈদিক কালচার বা বৈদিক পিরিয়ড বা অসমীয়াত যাক বৈদিক কাল বুলি কোৱা হয় সেই বস্তুটো বিষয়টো আমি আলোচনা কৰিম সো আগৰ যিবিলাক মানে প্ৰিভিয়াস ক্লাস বিলাক আছিল প্ৰিভিয়াস মানে ভিডিওস বিলাক আছিল তাত আমি ডিসকাস কৰিছিলো মহেঞ্জোদাৰোৰ বিষয়ে হৰপ্পাৰ বিষয়ে ইন্ডাস ভ্যালি সিভিলাইজেশনৰ বিষয়ে সো ইন্ডাস ভ্যালি সিভিলাইজেশন কেনেকৈ কোলাপসড হল কেনেকৈ আৰিয়ান বিলাক আহিল হেনুকা কিছুমান কথাও আমি ডিসকাস কৰিলো সো এতিয়া লাহেকে ইন্ডাস ভ্যালি সিভিলাইজেশনটো যেহেতু শেষ হৈ গল কোলাপসড হৈ গল সো তাত নতুনকৈ এটা সভ্যতাৰ গজালি মেলিলে সেই সভ্যতাটো হৈছে বৈদিক কালচাৰ বা বৈদিক পিৰিয়ড বা বৈদিক সভ্যতা এটা নতুনকৈ এটা গজালি মেলিলে সেই ঠাইখিনিতে পুনৰ সো বৈদিক কালচাৰটো যেনেকৈ আমি কি কওঁ যে বৈদিক কালচাৰৰ বিষয়ে এতিয়া আমি লাহে লাহে ডিসকাস কৰি গৈ থাকিম বৈদিক কালচাৰক কেনেকৈ ভাগ কৰিব পাৰি দুটা ভাগত বৈদিক কালচাৰক ভাগ কৰি প্ৰথম ভাগটোত কি হৈছিল সেকেন্ড ভাগটোত কি হৈছিল সেইবিলাকৰ বিষয়ে আলোচনা কৰিম সো ভাৰতৰ মেপখন আকৌ আঁকিব লাগিব সো উপায় নাই ভাৰতৰ মেপখন লাগিলে আৰু এখন নহলে নহয় তেতিয়াহে বৈদিক কালচাৰটো আমি বুজি পাম ক'ত ক'ত কি আছে সো আজি অকমান সৰুকে আঁকিছো যাতে কোনোখিনি কাট খাই না যায় তাৰ কাৰণে ভাৰতৰ মেপখন অকমান সৰুকে আঁকিছো পাকিস্তান ইন্ডাস ৰিভাৰ গংগা এনেকৈ বৈছে গংগা ইন্ডাস সো এতিয়া আমি কি কম যে কেনেকৈ আমি সেই বস্তুটোক মানে কি নতুন এটা সভ্যতা বৈদিক কালচাৰ বা বৈদিক পিৰিয়ডটো কেনেকৈ ষ্টাৰ্ট হৈছিল তাৰ বিষয়ে ডিসকাস কৰিম বৈদিক পিৰিয়ডৰ বিষয়ে আমি মহেঞ্জোদাৰোৰ ক্ষেত্ৰত আমি মহেঞ্জোদাৰোত কেনেকুৱা মানুহবিলাক কি আছিল কেনেকুৱা কৰিছিল তাৰ ৰিলিজিয়ন কি আছিল সোশ্যাল লাইফ কেনেকুৱা আছিল ইকোনমিক কন্ডিশনটো কেনেকুৱা আছিল ইকোনমিক এক্টিভিটি বিলাক কি আছিল সো সেই গোটেইবিলাক আমি গম পাইছিলো কিছুমান মোহৰ বা সিল বা কিছুমান লিপি বিলাকত আমি স্ক্ৰিপ্ট বিলাকত গম পাইছিলো তেনেকৈ গম পাইছিলো আৰু তাক এক্সকেভেশনৰ ফলত যিবিলাক মানে খান্দি খুন্দি উলিয়াইছিল তেনেকৈ গম পাইছিলো কিন্তু আমি বৈদিক কালচাৰৰ বিষয়ে বিশেষকৈ আমি কিহৰ পৰা গম পাম ফ্ৰম দা বেদৰ পৰা আমি বৈদিক কালচাৰৰ বিষয়ে গম পাম সো ফাৰ্স্ট পাৰ্টটো আমি ঋগবেদৰ পৰা কৰিম কাৰণ ঋগবেদখন হল প্ৰথমখন বেদ কি আছিল ঋগবেদ সো সেই বিষয়ে জানিব পাৰিম সো এতিয়া কথা হল এইটোত আগতে ইন্ডাস সিভিলাইজেশন আছিল বা হৰপ্পান সিভিলাইজেশন আছিল সো কমপ্লিট কোলাপসড হৈ গৈ এইখিনি কমপ্লিট দখল কৰি ললে কোনে বৈদিক কালচাৰে বা মানে কি বলে বৈদিক কালচাৰ যে আৰিয়ান বিলাক আছিল আৰিয়ান বিলাক অহাৰ পৰা বৈদিক কালচাৰৰ সৃষ্টি হৈছিল সো আৰিয়ান বিলাকে এই গোটেই ঠাইখিনি অকুপাই কৰি ললে ফাৰ্স্ট পাৰ্টত বৈদিক পিৰিয়ডৰ ফাৰ্স্ট পাৰ্টত গোটেইখিনি অকুপাই কৰিলে পিছলৈ তেওঁলোকে এইফালে গুচি আহিল সো লাহে লাহে মই এটা এটাকে ডিসকাস কৰি গৈ আছো যে গোটেই কমপ্লিট বৈদিক কালচাৰটো কিমানৰ পৰা কিমানলৈ এক্সপান্ড আছিল 1500 বিসি 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বলৈ 600 বিসি তো কমপ্লিট 900 বছৰ বা 1000 বছৰ অলপ চলপ ইফাল সিফাল হয় ডেট হিচাপে কতো নাই কাৰণে অলপ ইফাল সিফাল হয় 900 বছৰ বা 1000 বছৰৰ এটা পিৰিয়ড আছিল তাতে দুটা ভাগ কৰিছে 1500 বিসিৰ পৰা 1000 বিসি লৈকে এই পাৰ্টটোক কোৱা হয় আৰ্লি বেদিক পিৰিয়ড আৰ্লি
Vedic period আৰু পিছৰ যেটো পাৰ্ট 1500 BC পৰা 600 BC লৈকে এইটো কোৱা হয় লেট বেদিক পিৰিয়ড তো আৰ্লি বেদিক পিৰিয়ড আৰু লেট বেদিক পিৰিয়ড দুটা ভাগত আমি কমপ্লিট ভাগ কৰি কিনে হেতু বুজিম প্ৰথমতে আৰ্লি বেদিক পিৰিয়ডৰ বিষয়ে জানিম পিছত লেট বেদিক পিৰিয়ডৰ বিষয়ে জানিম সো এইখিনি কৰাৰ আগতে আৰু এবাৰ আমি ডিসকাস কৰি লওঁ যে আৰিয়ান বিলাকৰ দ্বাৰা এটো এই গোটেই বেদিক পিৰিয়ডটো ষ্টাৰ্ট হৈছিল সো আৰিয়ান বিলাক অৰিজিনালি কৰ পৰা আহিছিল আমি প্ৰিভিয়াস ক্লাছতো অকমান আভাস দিয়া গৈছে তথাপিও এই ক্লাছটোত আমি অলপমান গভীৰভাৱে ডিপলি উইল ষ্টাডি এবাউট দ্য অৰিজিনালি অফ দ্য আৰিয়ানস পিপল কৰ পৰা তেওঁলোকে আহিছিল সো আৰিয়ান পিপল বিলাক কৰ পৰা আহিছিল বুলি কোৱাৰ লগে লগে different historians have different opinions কিছুমানে কৈছিল যে some said that they were from Germany now Germany হিটলাৰৰ দেশৰ পৰা আহা বুলি কয় জৰ পৰা আমাৰ এতিয়া বৰ্তমান আহিছে Volkswagen জৰ পৰা আহিছে Mercedes জৰ পৰা আহিছে BMW সো জাৰ্মানীৰ পৰা আহা বুলি কয় সো কিছুমানে কয় নহয় জাৰ্মানী they were not from Germany they were from Central Asia তে Central Asia বুলি কোৱাৰ লগে লগে পাঁচখন ৰাষ্ট্ৰৰ কথা মনত পৰে Central Asiaৰ এই বস্তুটো অকমান জানিব লগিয়া সো এই বস্তুটোৰ বিষয়ে অকমান ডিসকাস কৰি লওঁ এটো বোনাস হিচাপে হ'ব যদিও হিষ্ট্ৰীৰ পাৰ্ট নহয় কিন্তু উই শুড নো এবাউট Central Asia আমাৰ ইন্ডিয়াৰ লগত ৰিলেচন কি Central Asiaৰ সেই বিষয়ে আমি জনাটো ভাল তো Central Asiaৰ বিষয়নো কি হিচাপে আমি আলোচনা কৰিম তো Central Asiaত মুঠতে পাঁচখন ৰাষ্ট্ৰ আছে প্ৰথম হল কাজাখস্তান উজবেকিস্তান তুৰ্কমেনিস্তান তাজিকিস্তান and last one is Kyrgyzstan এই পাঁচখন মানে কান্ট্রি লগ লাগি সেন্ট্রাল এশিয়া পাৰ্টটো হয় সো সেন্ট্রাল এশিয়াৰ লগত ইন্ডিয়াৰ ৰিলেচন বুলি ক'লে এটা বহুত ইম্পৰ্টেন্ট জানিব লগিয়া উজবেকিস্তানৰ ক্যাপিটেল হল তাস্কেন্ট এই তাস্কেন্টৰ লগত ভাৰতৰ এটা বিশেষ সম্পৰ্ক আছে তাস্কেন্ট ফাইল বুলি এখন সিনেমাও আছে তো যিনে চোৱা নাই চাব পাৰে তাস্কেন্ট ফাইল বুলি তাস্কেন্টত কি হৈছিল ভাৰতৰ দ্বিতীয়জন প্ৰাইম মিনিষ্টাৰ মই ইন্টাৰিম প্ৰাইম মিনিষ্টাৰৰ গুলজাৰিলাল নন্দৰ কথা কোৱা নাই ভাৰতৰ দ্বিতীয়জন প্ৰাইম মিনিষ্টাৰ তেওঁ হৈছে লাল বাহাদুৰ শাস্ত্ৰী আৰু লাল বাহাদুৰ শাস্ত্ৰী এই তাস্কেন্টতে ঢুকাইছিল ঢুকুৱাৰ অলপমান ষ্টৰীটো এনেকুৱা আছিল যে ইণ্ডো পাক ওৱাৰ হৈছিল ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হৈছিল যুদ্ধত পাকিস্তান বেয়াকে গেলি কিনে হাৰিছিল মানে একেবাৰে বেয়াকে হাৰিছিল তাৰপিছত কি হল ইন্ডিয়া আৰু পাকিস্তানৰ মাজত এখন চুক্তি হল সেই চুক্তিখন সাইন কৰাৰ কাৰণে আমাৰ তেতিয়াৰ সময়ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী তাস্কেন্টত উপস্থিত হৈছিল তাস্কেন্টত পাকিস্তানৰ পৰাও আহিছিল ডেলিগেটছ বিলাক ইন্ডিয়াৰ পৰাও গৈছিল সো তেওঁলোকে তাত এখন চুক্তি সাইন কৰাৰ কাৰণে গৈছিল সো সেই চুক্তিখন সাইন কৰাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী গৈছিল আৰু তাতে তেওঁৰ সাডেন ডেথ হৈছিল সো এই ডেথটো এটা মিষ্টেৰিয়াছ ডেথ বুলি কোৱা এই কাৰণে কোৱা যায় আজিলৈকে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণটো উদ্ভাৱন নহল আসলে তেওঁ সাডেন ডেথ আছিল হাৰ্ট এটেক আছিল নে হি হ্যাজ বিন পয়জনড সেই বিষয়ে বহুতখিনি মানেকে মতবিৰোধ বৰ্তমানলৈকে চলি আছে সো এইটো এটা ডাঙৰ আমাৰ মিস্ট্ৰি বুলি কয় এতিয়ালৈকে যেটো ইণ্ডিয়ান হিষ্ট্ৰীত মানে কি চাব গলে বা এতিয়ালৈকে আমাৰ সলভ হোৱা নাই যেনেকে সুভাষ চন্দ্ৰ বসুৰ মৃত্যুটো কেনেকুৱাকৈ হৈছিল মৃত্যু হৈছিল নহৈছিল যেটো মানে কন্ট্ৰভাৰ্সি চলি থাকে ঠিক তেনেদৰে লাল বাহাদুৰ শাস্ত্ৰীৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল তেওঁৰ অফিচিয়ালি কোৱা হৈছিল যে তেওঁৰ হাৰ্ট এটেক হৈছিল কিন্তু ঘৰৰ পৰিয়ালৰ মানুহে ক্লেইম কৰিছিল যে হি হ্যাজ বিন পয়জন তেওঁ বিহুৱা হৈছিল বা কিবা তেনেকুৱা কাৰণ তেওঁ সুস্থ আছিল বাকি সময়খিনি সো যিয়ে নহওক তেওঁই আছিল যিজনে জয় জৱান জয় কিষাণ দিছিল নাৰা জয় জৱান
জয় কিষাণ তেওঁৰ সময়ত এই বস্তুটো জয় জৱান জয় কিষাণ আজিকালি সবে কৈ থাকে ন জয় জৱান জয় কিষাণ সো লাল বাহাদুৰ শাস্ত্ৰীৰ দিনতে এই জয় জৱান জয় কিষাণ নাৰাটো বা শ্লোগানটো আহিছিল সো আমি গম পালো যে উজবেকিস্তানৰ লগত আমাৰ এটা বৰ্তমান এটা কিবা এটা সম্পৰ্ক আছিল যে নহয় ভাল সম্পৰ্ক বেয়া সম্পৰ্ক হেতু নহয় এটা সম্পৰ্ক আছিল সো এই পাঁচখনক আমি সেন্ট্রাল এছিয়া বুলি কওঁ সো আরিয়ান বিলাকে কিছুমানে কৈছে যে জার্মানিৰ পৰা আহিছে নহয় কিছুমানে কৈছে যে দে ওয়ার ফ্রম সেন্ট্রাল এছিয়া আৰু কিছুমানে কৈছে যে নহয় দে ওয়ার ফ্রম সাউদার্ন রাশিয়া সো ওয়ার্ল্ড ম্যাপখন আঁকিব লাগে সো এতিয়া আৰু ইমান আঁকি নাথাকো ওয়ার্ল্ড ম্যাপখনৰ বিষয়ে তো সেন্ট্রাল রাশিয়া সো এটলাসখন উলিয়ালে সেন্ট্রাল রাশিয়া সাউদার্ন পার্টটো কি হেতু চাই ললো সাউদার্ন পার্টটোতে এখিনিও আছে একেলগে সেন্ট্রাল এছিয়া পার্ট 2 আছে সাউদার্ন রাশিয়াত সো কিছুমানে কৈছে সেই কাৰণে কিন্তু বেছিভাগ হিষ্টৰিয়ানৰ মতে সাউদার্ন রাশিয়া বা এই সেন্ট্রাল এছিয়াৰ পৰা অহাটো বেছিভাগে একসেপ্ট কৰিছে কৈছে যে from this place they moved to the other parts of the Europe and Asia কৈছে যে আরিয়ান সকলে এই পাৰ্টটোৰ পৰা বা সাউদার্ন রাশিয়াৰ পাৰ্টটোৰ পৰা তেওঁলোকে এছিয়া আৰু ইউৰোপ মহাদেশৰ বিভিন্ন পাৰ্টলৈ গুচি গৈছিল আৰু about 1500 about বুলি এখানে কৈছে কোনো সঠিকভাৱে কতো তাৰিখটো মেনশন নাই সেই কাৰণে about বুলি কৈছে প্ৰায় 1500 BC মানত কিছু সংখ্যক আৰিয়ানে ইন্ডিয়াত প্ৰৱেশ কৰিছিল ফ্ৰম নৰ্থ ওয়েস্টার্ন সাইডৰ পৰা এই নৰ্থ ওয়েস্টার্ন সাইডৰ পৰা তেওঁলোকে ইন্ডিয়াত প্ৰৱেশ কৰিছিল আৰু যেতিয়া তেওঁলোকে ইন্ডিয়াত প্ৰৱেশ কৰিলে তাৰ পিছত তো আমি গমে পালো ইন্ডাস ভ্যালি সিভিলাইজেশনৰ কোলাপস হ'ল তাৰ পিছত কি হ'ল তেওঁলোকক ইয়াতে লাহে লাহে বসবাস কৰিবলৈ আৰম্ভ কৰিলে ইয়াতে তেওঁলোকে থাকিবলৈ সেটেল হ'বলৈ ধৰিলে আৰু তেওঁলোকক এই অঞ্চলটোত কি বুলি জানা গ'ল they were known as Indo-Aryan সো তেওঁলোকক কি বুলি জনা গৈছিল এই অঞ্চলটোত যেতিয়া তেওঁলোকে এই অঞ্চলটোত প্ৰৱেশ কৰিলে তেওঁলোকক জনা গ'ল যে তেওঁলোকক ইণ্ডো আৰিয়ান নামেৰে জনা গ'ল তেওঁলোকে যেতিয়া এই অঞ্চলটোত প্ৰৱেশ কৰিলে ইণ্ডিয়াত প্ৰৱেশ কৰিলে আৰিয়ান বিলাক সো তেওঁলোকক নতুন নাম এটাৰে জনা গ'ল সেই নামটো হ'ল ইণ্ডো আৰিয়ান এণ্ড দে স্পোক দ্য ল্যাঙ্গুয়েজ সংস্কৃত দে স্পোক দ্য ল্যাঙ্গুয়েজ সংস্কৃত সো এই সংস্কৃত ল্যাঙ্গুয়েজটো আমি গম পালো যে ইণ্ডো আৰিয়ান ল্যাঙ্গুয়েজৰ এটা পাৰ্ট সো তেওঁলোকক এই সংস্কৃত ল্যাঙ্গুয়েজটো তেওঁলোকে কৈছিল সো মেপখন মুছি দিয়া গৈছিল কিন্তু মেপখন আঁকিব লাগিব কাৰণ গোটেই পাৰ্টটো দেখাব লাগিলটো সো তেওঁলোকক কি বুলি কয় তেওঁলোকে আহি ইয়াতে নতুনকে জনা গ'ল ইণ্ডো আৰিয়ান আৰু they spoke the language which one the Sanskrit language সো তেওঁলোকে এইফালেৰে এনেকৈ আহিল আহি ইয়াতে সোমালে এই ইণ্ডাছ ভেলি সিভিলাইজেশ্যনত তেওঁলোকে সেটেল হ'ল মানে কি ইণ্ডাছ ৰিভাৰৰ চাৰিওফালে সভ্যতাত তেওঁলোকে নতুনকৈ এটা সভ্যতাৰ সৃষ্টি কৰিলে সেইটো হ'ল বৈদিক কালচাৰ সো বৈদিক ৱৰ্ডটো যিটো বৈদিক কালচাৰ বুলি আমি কৈ থাকিম এতিয়া বৈদিক সো বৈদিক ৱৰ্ডটোৰ বিষয়ে জানিব লাগিব সো দিছ বৈদিক ৱৰ্ড or Veda this word derived from the root word vid নামৰ শব্দটোৰ মূল শব্দটোৰ পৰাই বেদা শব্দটোৰ সৃষ্টি হৈছে সো বিদ শব্দটোৰ অৰ্থ হ'ল নো মানে জানা
জনা বুজা এইটো হৈছে বিদ মানে হৈছে জনা বুজা সো in another meaning in other terms it signifies the word superior knowledge K N O W L E D G E সো অন্য কিছুমান মানে কি অৰ্থটো কোৱা যায় যে বেদৰ অৰ্থটো হৈছে যে মানে উৎকৃষ্ট শিক্ষা বা উৎকৃষ্ট জ্ঞান বেদৰ অৰ্থটো কিছু কিন্তু ৰুট ওয়ার্ড কোৰ পৰা আহিছে বিদৰ পৰা আহিছে আৰু বিদা ওয়ার্ডটোৰ অৰ্থ কি বিদ ওয়ার্ডটোৰ অৰ্থ কি নো বেদাৰ ৰুট অৰ্থটো ৰুট যেটো মূল শব্দ সেইটো হৈছে বিদ আৰু বিদৰ মিনিংটো হৈছে নো আৰু অন্য কথাত আমি ক'ব পাৰো যে বেদা মানে কি বেদা মানে দ্য সুপাৰিয়ৰ নলেজ উৎকৃষ্ট জ্ঞান বেদা মানে সো আমি বেদাৰ বিষয়ে বা বেদ শব্দটোৰ অৰ্থ আমি বেদকে গোটেই যিমানখিনি পঢ়ি যাই থাকিম গোটেই শব্দটো বেদে থাকিব লাগিব সো বেদ শব্দটোৰ বিষয়ে সেইকাৰণে জানি থোৱা প্ৰথমখিনিতে অকমান জানাটো ভাল সো কিমান কেখন বেদ আছে কি আছে আমি পিছত ডিসকাস কৰিম সো আমি অৰিজিনাল অফ দা অডিয়েন্স টু ডিসকাস কৰিলো তেওঁলোকে বাহিৰৰ কোৰ পৰা কেনেকৈ আহিল আহিয়াতে সেটল ডাউন হল তাৰ পিছত তেওঁলোকে কেনেকৈ কি হল প্ৰথম যেটো এতিয়া আমি লাহে লাহে Vedic period আমি ভাগ কৰিম so we can divide the Vedic period on the basis of the date মানে কি টাইমৰ ওপৰত তেওঁলোকৰ হেৰিৰ ওপৰত ভিত্তি কৰি কোট কেনেকৈ শাসন কৰি আছিল so সেই বিষয়টোৰ ওপৰত ক্ৰনলজিৰ ওপৰত ভিত্তি কৰি we can divide the Vedic period into two parts first part is so এটো নোট ডাউন কৰি গৈ থাকিলে হল ফাৰ্স্ট পাৰ্টটো কি কৈছে ফাৰ্স্ট পাৰ্টটো হৈছে early Vedic period or Rig Vedic period so দুটা ভাগত ভাগ কৰিব প্ৰথমটো হৈছে যে প্ৰথম যেটো সময় হেতুক আমি কি বুলি কও যেটো প্ৰথম পাৰ্ট Vedic periodৰ হেতুক early Vedic period বা Rig Vedic period প্ৰাক বৈদিক কাল বা ঋগ বৈদিক কাল যেটো from কিমানৰ পৰা কিমানলৈ এক্সপান আছিল from 1500 BC to 1000 BC so complete 500 বছৰ মান আছিল so এইটো তাৰ পিছত আমি পিছলৈ আমি সেকেন্ড নাম্বাৰটো লেট বেদিক পিৰিয়ড ডিসকাস কৰিম লেট বেদিক পিৰিয়ড আৰু এইটো কোৰ পৰা কিমানলৈকে আছিল 1000 BC পৰা to 600 BC so ইমানখিনিলৈ এক্সপান আছিল so ফাৰ্স্ট আমি আৰ্লি বেদিক পিৰিয়ড ডিসকাস কৰিম আৰ্লি বেদিক পিৰিয়ডক ঋগ বেদিক পিৰিয়ড বুলিও কোৱা হয় কাৰণ এই আৰ্লি বেদিক পিৰিয়ডতে ঋগ বেদখন লিখি উলিওৱা আছিল কমপ্লিট কৰা হৈছিল আৰু ঋগ বেদৰ মতে তাত শাসন ব্যৱস্থা চলিছিল ঋগ বেদৰ মতে সকলোখিনি চলিছিল তো লেট বেদিক পিৰিয়ডত বাকি বেদাখিনি লিখা হৈছিল সো প্ৰথমতে আমি কি ডিসকাস কৰিম আৰ্লি বেদিক পিৰিয়ডৰ বিষয়ে ডিসকাস কৰিম সো আৰ্লি বেদিক পিৰিয়ডৰ বিষয়ে ডিসকাস কৰিম কৰবাত কিবা অসুবিধা থাকিলে কমেন্ট কৰি জনালে হল যদি কৰবাত কিবা মিছ হৈ যায় সো আৰ্লি বেদিক পিৰিয়ডটো আমি নেক্সট ভিডিওটোত আমি ডিসকাস কৰি আছো